অলপ আগতে মই কলো যে 50,000 চাকৰি দিম, কিন্তু কিছুমান ঘৰত দুটা তিনটা ল'ৰালৈকে চাকৰি পায় আৰু কিছুমান ঘৰত এটাও চাকৰি নাই, হয় না নহয়? মই ঠিকে কৈছো নে? কিছুমান ঘৰত দুটা তিনটা পালে, কিছুমান ঘৰত এটাও চাকৰি নাই। সেইকাৰণে এইবাৰ আমি কি ঠিক কৰিছো যে চৰকাৰী চাকৰি যে হ'ব, যাৰ ঘৰত এটাও চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা দিম, যাতে সকলো ঘৰতে এটা এটা চাকৰি হ'ব পাৰে। যেনেকে আমি পুলিচত দৌৰিছো, পুলিচত দৌৰাৰ পিছত 2জন ল'ৰাই সমান নম্বৰ পালে, কিন্তু যাৰ ঘৰত চাকৰি নাই সমান নম্বৰ পালেও তাৰ লগত চৰকাৰে 10 নম্বৰ লগাই দিব। তেতিয়া কি হ'ব যে চৰকাৰী চাকৰি এটা পৰিয়ালতে নাথাকি বহুত পৰিয়ালে চৰকাৰী চাকৰি পোৱা আৰম্ভ কৰিব, হয়নে? মই ঠিক ভাবিছো নে নাই? ঠিকে ভাবিছো? তাৰ মানে